Originally, our constitution had 7 fundamental rights আছিল. Right to equality, right to freedom, right against exploitation, right to freedom of religion, cultural and educational right, right to property, right to constitutional remedies. এই 7 fundamental rightৰ ভিতৰত under article 31 right to property যেটো 6 নম্বৰ fundamental right হেতু fundamental rightৰ category পৰা remove কৰিছিলে আৰু under article 300A constitutional বা legal rightত অন্তৰ্ভুক্তিকৰণ কৰা হৈছিলে 44th constitutional amendment 1978ত এতিয়া আমি জানিবলগীয়া কথাটো হ'ল যে কিয় এই 6 নম্বৰ যেটো ফান্ডামেন্টাল রাইট টু প্রপার্টি এইটো ফান্ডামেন্টাল রাইটৰ পৰা ৰিমুভ কৰি ডিলিট কৰি কনস্টিটিউশনাল বা লিগ্যাল রাইটত অন্তৰ্ভুক্তিকৰণ কৰা হৈছিল ইয়াৰ আৰত এটা কাহিনী আছে কেশৱানন্দ ভাৰতী নামৰ এজন ব্যক্তিৰ আশ্ৰমৰ এখিনি মাটি কেৰালা গভৰ্নমেন্টৰ ডেভেলপমেন্ট প্ৰজেক্টৰ আন্ডাৰত আহিছিল কিন্তু কেশৱানন্দ ভাৰতীয়ে তেওঁৰ সেই আশ্ৰমৰ মাটিখিনি গভৰ্নমেন্টক দিবলৈ নিবিচাৰিছিল তাৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা গভৰ্নমেন্টে কেশৱানন্দ ভাৰতীৰ ওপৰত হাই কোৰ্টত কেছ কৰিছিল আৰু কেৰালাৰ ষ্টেট গভৰ্নমেন্ট এই কেছত জিকিছিল আৰু কেশৱানন্দ ভাৰতী হাৰিছিল কিন্তু কেশৱানন্দ ভাৰতী ইয়াতে ক্ষান্ত নাথাকি তেখেতে সুপ্ৰিম কোৰ্টত আপিল কৰিলে যে তেখেতৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰা হৈছে ষ্টেট গভৰ্নমেন্টে তেওঁৰ পৰা তেওঁৰ মৌলিক অধিকাৰ কাঢ়ি নিছে আৰু সেই ফান্ডামেন্টাল ৰাইটৰ ওপৰত লক্ষ্য ৰাখি সুপ্ৰিম কোৰ্টে কেশৱানন্দ ভাৰতীৰ ফালে ৰায় দান কৰিলে আৰু কিন্তু তাৰ পাছতে বহুত ডিবেট আৰু ডিসকাশনৰ পাছত সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্তত উপনীত হ'ল আৰু under article 31 যি right to property fundamental rightৰ পৰা ৰিমুভ কৰি constitutional বা legal rightত ৰখা হৈছিল এই ফান্ডামেন্টাল ৰাইটৰ পৰা ৰিমুভ কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হৈছে যে দেশৰ বিভিন্ন ডেভেলপমেন্ট প্ৰজেক্টত বিভিন্ন ব্যক্তিৰ যি প্ৰপাৰ্টি সেই প্ৰপাৰ্টি আহিব পাৰে যদি এটো ফান্ডামেন্টাল ৰাইট হয় তেতিয়া গভৰ্নমেন্টে কেতিয়াও ডেভেলপমেন্ট প্ৰজেক্ট তাত কৰিব নোৱাৰিব আৰু দেশখন ডেভেলপ নহব দেশৰ স্বাৰ্থত সেই ফান্ডামেন্টাল ৰাইটটো লিগ্যাল বা কনস্টিটিউশনাল ৰাইটলৈ কনভাৰ্ট কৰা হৈছিল